বিদেশী নাগৰিকক বহিষ্কাৰৰ দাবীত শিৱসাগৰত একাধিক দল সংগঠনৰ সংবাদমেল সম্বোধন চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাই থকা উচ্ছেদ অভিযানৰ প্ৰতি পূৰ্ণ সমৰ্থন দল সংগঠনৰ অসমৰ ভূখণ্ডলৈ অবাধে হোৱা বিদেশী প্ৰব্ৰজনে অসম আৰু অসমীয়া জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ তুলি সৰব হ'ল একাংশ দল সংগঠন একাংশই চৰকাৰক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাটো দুৰ্ভাগ্যজনক আখ্যা শিৱসাগৰৰ দল সংগঠনৰ হেকৰে উজনি অসমৰ বিভিন্ন অঞ্চল বেদখলমুক্ত কৰাৰ স্বাৰ্থত চৰকাৰক উচ্ছেদ চলোৱাৰ আহ্বান জনাইছে সংবাদমেলত শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চৰাইদেউ মৈদামকে ধৰি ঐতিহাসিক স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰো আহ্বান দল সংগঠনসমূহৰ অহা 2 আগষ্টত বিদেশী বহিষ্কাৰৰ অংশ হিচাপে জোৰ সমদলত অংশ লোৱাৰ বাবেও ৰাজ্যক আহ্বান জনায় একাধিক দল সংগঠনে বাংলাদেশীৰ আগ্ৰাসন যদি ৰোধ কৰিব নোৱাৰো তেতিয়াহ'লে জাতিটোৰ ধ্বংস অনিবাৰ্য গতিকে এই সময়ত বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় আৰু চৰকাৰখনে অবৈধ সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদৰ ক্ষেত্ৰত যি তেওঁলোকে অভিযান চলাইছে তাক আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছো আৰু পূৰ্ণ আমি সমৰ্থন জনাইছো কাৰণ পূববংগীয় যিসকল মুছলমান আছে সন্দেহযুক্ত যিসকল অবৈধ নাগৰিক আছে আৰু মিয়া আছে এইবিলাকক কিন্তু চৰকাৰখনে উচ্ছেদ কৰিবই লাগিব আৰু ইয়াৰ মাজতে যিসকল খিলঞ্জীয়া আমাৰ ব্যক্তি আছে গৰিয়া মৰিয়া দেখি জলচা কোচ কলিতা কৈবত্য নাথযোগী গোসাঁই বামুণ মহন্ত আহোম মৰাণ মটক মিচিং সোণোৱাল কছাৰী যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব দ্বিতীয়তে যিসকল সন্দেহযুক্ত নাগৰিক ন্যায় উজনি অসমত বিভিন্ন কামত পকা মিস্ত্ৰী হওক ইটা ভাটা হওক আপোনাৰ বেটেৰী ৰিক্সা হওক লোহাৰ ডেম হওক বা আপোনাৰ ৰাস্তাৰ কামত নিয়োজিত হৈ আছে এইসকল সন্দেহযুক্ত ন্যায় কিন্তু অতি শীঘ্ৰে উজনি অসম এৰিব লাগিব সেইটো স্পষ্ট কথা আৰু এইবাৰ কোনো মিয়াক কিন্তু কোনো শক্তিয়ে বচাব নোৱাৰে কাৰণ ন্যায় উজনি অসম এৰিবই লাগিব সন্দেহযুক্ত যিসকল বাংলাদেশী নাগৰিক তেওঁলোকক চৰকাৰে যি উচ্ছেদ কৰিছে তাক আমি পুনৰ সমৰ্থন জনাইছো ইয়াৰ মাজতে আমি লক্ষ্য কৰিব লাগিব যে এই সন্দেহযুক্ত যিসকল নাগৰিকক উচ্ছেদ কৰা হৈছে তাৰ মাজত যাতে আমাৰ যিসকল ভূমিপুত্ৰ আছে যিসকল খিলঞ্জীয়া আছে গৰিয়া মৰিয়াৰ পৰা দেখি জলহা চৈলপা আদি কৰি কোচ ৰাভা যিসকল আমাৰ আছে আহোম জনগোষ্ঠী আছে সকলো তেওঁলোকক যাতে ইয়াৰ পৰা তেওঁলোকক যাতে উচ্ছেদিত হ'ব নোৱাৰে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব আৰু যদি তেনেকুৱা কিবা হৈছে ঘটনা মাজতে ঘটিছে তেতিয়া তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব